ছাত্ৰ-ছাত্ৰীসকল মই উপাসনা ভূঞাই তোমালোকক কক্সালৈ স্বাগতম জনাইছো। আজি আমি নৱম শ্ৰেণীৰ বিজ্ঞানৰ নৱমটি অধ্যায় বল আৰু গতি বিষয়ক সূত্ৰসমূহৰ পঞ্চমটি অংশ আলোচনা কৰিম। এই অংশটিত আমি নিউটনৰ তৃতীয় সূত্ৰটোৰ বিষয়ে আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে তোমালোকে ইয়াৰ আগৰ অংশবোৰত নিউটনৰ যিটো গতি বিষয়ক প্ৰথম সূত্ৰ অৰ্থাৎ জড়তাৰ সূত্ৰ আৰু নিউটনৰ গতি বিষয়ক দ্বিতীয় সূত্ৰৰ বিষয়ে কিছু আভাস পাইছা, তাৰ ধাৰণাটো পাইছা। এতিয়া আমি নিউটনৰ গতি বিষয়ক তৃতীয় সূত্ৰটো কি আৰু তেখেতেনো কেনেধৰণৰ ব্যাখ্যা দাঙি ধৰিছিলে ইয়াৰ বিষয়ে আমি আলোচনা কৰিম। লগতে আমাৰ দৈনন্দিন জীৱনত এই সূত্ৰটোনো কেনেধৰণে প্ৰযোজ্য সেই বিষয়ে আমি আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে দৈনন্দিন জীৱনত বিভিন্ন কাৰ্য কৰা আৰু সেই কাৰ্যবোৰৰ মাজতে কিন্তু এই নিউটনৰ গতি বিষয়ক সূত্ৰটো আমি বিচাৰি পাবলৈ সক্ষম হ'ম। এতিয়া এই সূত্ৰটোৱেনো কি কয় আমি চাওঁ আহাচোন। এই সূত্ৰটোক নিউটনৰ গতি বিষয়ক সূত্ৰটোক ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ সূত্ৰ বুলিও কিন্তু কোৱা হয়। ইয়াত চোৱাচোন তোমালোকক নিউটনৰ গতি বিষয়ক তৃতীয় সূত্ৰ, এই তৃতীয় সূত্ৰটোৰ কথা কোৱা হৈছে। গতিকে মই ইতিমধ্যে তোমালোকক জনাইছো যে এই নিউটনৰ গতি বিষয়ক তৃতীয় সূত্ৰটোক আমি ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ সূত্ৰ বুলিও কওঁ বা ইয়াক ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ সূত্ৰ বুলিও কোৱা যায়। ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া এই দুটা শব্দ শুনিয়ে তোমালোকে নিশ্চয় কিবা এটা বুজিবলৈ সক্ষম হৈছা। ইয়াত দিছে যে এই সূত্ৰটোৰ মতে অৰ্থাৎ এই নিউটনৰ গতি বিষয়ক তৃতীয় সূত্ৰটোৰ মতে কি হয়, যেতিয়া বস্তু এটাই আন এটা ওপৰত অৰ্থাৎ এটা বস্তুৱে আন এটা বস্তুৰ ওপৰত যেতিয়া বল প্ৰয়োগ কৰে তেতিয়া সেই আনটো বস্তুৱেও পুনৰ কিন্তু সেই আগৰটো বস্তুৰ ওপৰত সমানে কিন্তু এটা প্ৰতিক্ৰিয়া বল প্ৰেৰণ কৰে বা প্ৰতিক্ৰিয়া বল প্ৰয়োগ কৰে আৰু সেই বলটো কিন্তু আগৰ বলটোৰ বিপৰীত দিশত হয়। এই সূত্ৰ মতে বস্তু এটাই আন এটাৰ ওপৰত বল প্ৰয়োগ কৰিলে আনটো বস্তুৱে তাৎক্ষণিকভাৱে প্ৰথমটোৰ ওপৰত ওলোটা বল প্ৰয়োগ কৰে। ওলোটা বল প্ৰয়োগ কৰে, এইটো মন কৰিবলগা কথা। আৰু এই দুটা বলৰ মান সমান হ'ব পাৰে। এই দুটা বলৰ মান সদায় সমান হয় সেই কথাটো কৈছে। যদিও সমান হ'ব পাৰে কিন্তু ইহঁত দুটা বলৰ দিশ কিন্তু বিপৰীত হয়, কিন্তু বিপৰীত দিশত হয় বুলি কৈছে। গতিকে এই যিটো ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া এই দুটা বলৰ কথা আমি ইয়াত আলোচনা কৰিম। এই বল দুটাৰ মান সমান কিন্তু ইহঁতি বিপৰীত দিশত ক্ৰিয়াশীল হয়। ছাত্ৰ-ছাত্ৰীসকল আকৌ ইয়াত দিয়া হৈছে এই দুটা বিপৰীত বলক ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া বল বোলা হয়। যিটো কথা ইতিমধ্যে তোমালোকক জনাইছো, ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া, তাক ইংৰাজীত কি একশ্যন এণ্ড ৰিয়েকশ্যন বুলি ইয়াতে তোমালোকক দিয়া হৈছে। এতিয়া আমি এই যে নিউটনৰ গতি বিষয়ক তৃতীয় সূত্ৰটো আমাৰ দৈনন্দিন জীৱনতনো কেনেধৰণে প্ৰযোজ্য বা কেনে ক্ষেত্ৰত আমি এই নিউটনৰ গতি বিষয়ক তৃতীয় সূত্ৰটো আমি পাবলৈ সক্ষম হ'ম সেই কথা বুজিবলৈ কিছুমান উদাহৰণ আমি আলোচনা কৰিব লাগিব। দৈনন্দিন জীৱনত পাই অহা কিছুমান কাৰ্যলৈ আমি মন দিওঁচোন আহা। ইয়াত উদাহৰণ হিচাপে সেই তেনেধৰণৰ কিছুমান কাৰ্যকে দেখুওৱা হৈছে। প্ৰথমতে চোৱাচোন চিত্ৰটোত কি দেখুৱাইছে তোমালোকে দেখি পেলাই বুজি পাইছানে বাৰু? তোমালোকে এই চিত্ৰটোত চোৱাচোন এজন কি হৈছে মানুহক দেখিবলৈ পাইছা। মানুহজনে সাঁতুৰি আছে। পানী দেখুওৱা হৈছে, পানীত মানুহজনে কি কৰিছে, তেখেতে সাঁতুৰি আছে। এতিয়া এজন মানুহে সাঁতুৰা কাৰ্যটো, এই কাৰ্যটোনো নিউটনৰ গতি বিষয়ক সূত্ৰৰ লগত কেনেধৰণে জড়িত বা এই কাৰ্যটোৰ লগত নিউটনৰ গতি বিষয়ক সূত্ৰ কেনেধৰণে জড়িত। মানুহজনে যেতিয়া সাঁতুৰিবলৈ ধৰিছে তেখেতে যেতিয়া পানীখিনিৰ ওপৰত বল প্ৰয়োগ কৰিছে আৰু পানীখিনিও পুনৰ কি কৰিছে সেই মানুহজনক কিন্তু আগলৈ ঠেলি দিছে বা এটা বিপৰীত দিশত সেই বলৰ বিপৰীত দিশত এটা সমান বল প্ৰয়োগ কৰিছে, যাৰ ফলত মানুহজন এই সাঁতুৰি থকা মানুহজনে পানীত আগলৈ যাবলৈ সক্ষম হৈছে। তাৰ পিছত আমাক আন এটা উদাহৰণ দিছে। ইয়াত এজন মানুহে খোজ কঢ়া কাৰ্যটো দেখুওৱা হৈছে। তোমালোকে দেখিছানে? এজন মানুহৰ খোজ কঢ়া কাৰ্য, এইটো আমি সকলোৱে কৰা কাৰ্য, আমি দৈনন্দিন জীৱনত সকলোৱে একেবাৰে কৰি অহা কাৰ্যটো কথা কৈছে। এতিয়া কি হয়, মানুহজনে যেতিয়া খোজ কাঢ়ে তেতিয়া কি হয়, মানুহজনৰ ভৰি তলুৱাখনে কিন্তু সেই ভজিয়াত এটা যিটো ক্ৰিয়া কৰে বা যিটো বল প্ৰয়োগ কৰে তাক আমি ক্ৰিয়া বুলি ধৰিছো। সেই ক্ৰিয়াৰ ফলত কি হয়, মজিয়াখনে কিন্তু মানুহজনক আকৌ বিপৰীত দিশত এটা সমান আৰু বিপৰীত দিশত এটা বল প্ৰয়োগ কৰে, তাকে কয় প্ৰতিক্ৰিয়া। তাৰ ফলত আমাৰ কি হয় যে মানুহজন আগুৱাই যাবলৈ সক্ষম হয়। এতিয়া আমি এই দুটা উদাহৰণৰ পিছত আন কেইটামান উদাহৰণলৈ আকৌ যাওঁ। আমি
ইয়াত আমাক দিয়া হৈছে বন্দুক আৰু গুলিৰ উদাহৰণ এইটো উদাহৰণ পিছে তোমালোকৰ দৈনন্দিন জীৱনত দেখি থকা উদাহৰণ নহয় আমি কেতিয়াবা এই উদাহৰণৰ বিষয়ে বা এনে ধৰণৰ কথা আমি শুনিবলৈ পাওঁ কিন্তু আমি সকলোৰে পৰিচিতই হয় এইটো উদাহৰণ বন্দুক আৰু গুলি এই উদাহৰণটো দি পেলাই তোমালোকক কি বুজোৱা হৈছে যেতিয়া এজন বন্দুকধাৰীয়ে বন্দুক এটা ফুটাই দিয়ে অৰ্থাৎ বন্দুকৰ যিটো এই ট্ৰিগাৰডাল যেতিয়া টানি ধৰে তেতিয়া কি হয় বন্দুকৰ গুলিটো কিন্তু এই বন্দুকৰ পৰা গুলি ওলাই যায় এইটো দিশত ওলাই যাব গতিকে এইটো দিশত যেতিয়া গুলিটো ওলাই যায় ট্ৰিগাৰ টানাৰ লগে লগে এই গুলিটো বন্দুকৰে ওলাই যায় আৰু লক্ষ্য ভেদ কৰিবলৈ ধৰি লৈছে লক্ষ্যত ভেদ কৰিবলৈ সম্ভৱ হয় যি কি নহওক বাৰু এইটো কাৰ্যৰ পিছত কি হয় যে এই বন্দুকৰ গুলিটো যে আগুৱাই যায় এই বন্দুকটোৱে কিন্তু পিছৰ ফালে এটা খুন্দা মাৰে বা উলুটা খুন্দা বুলি যাক কোৱা হয় এই গতিকে বন্দুকৰ গুলিটো যেটো আগলৈ যায় হেতু হৈছে ক্ৰিয়া আৰু বন্দুকটো কিন্তু পিছুৱাই গৈ বন্দুকধাৰীজনৰ কান্ধত লাগেগে বা হেতুকে আমি ৰিকইল বা উলুটা খুন্দা বুলি কওঁ বা প্ৰতিক্ষেপ বুলি কওঁ হেতু হৈছে ইয়াৰ প্ৰতিক্ৰিয়া এইটো উদাহৰণ সেই কাৰণে আমাক দিয়া হৈছে বন্দুক আৰু গুলি উদাহৰণটো সেই কাৰণে আমাক দিয়া হৈছে যে এইটো ক্ষেত্ৰটো কিন্তু আমি নিউটনৰ তৃতীয় সূত্ৰটো প্ৰযোজ্য হোৱা আমি দেখিবলৈ পাওঁ তাৰ পিছত 4 নম্বৰতে আমাক মানুহ আৰু নাও বুলি কৈছে এজন মানুহ দেখুৱাইছে আৰু নাও এখনৰ কথা কৈছে গতিকে এই চিত্ৰটোৰ পৰা তোমালোকে কি বুজি পাইছা বা কি দেখুৱাব বিচাৰিছে আচলতে এজন নাৱৰীয়া মানুহজন এজন মানুহ হয়তো এজন নাৱৰীয়াজনে নাওখনৰ পৰা পাৰলৈ আহিছে এয়া পাৰ নাওৰ পৰা পাৰলৈ আহিবলৈ তেওঁ কেনেকৈনো ভৰিখনেৰে এই নাওখন ঠেলি দিছে আৰু ফলত নাওখনেও তেওঁক আগলৈ ঠেলিছে হেয়া ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া উদাহৰণ দেখুৱাবলৈকে মানুহ আৰু নাও বুলি কৈ এই চিত্ৰটো তোমালোকক দেখুওৱা হৈছে এতিয়া আমি এইবিলাকৰ অৰ্থাৎ বন্দুক আৰু গুলি এই কথাখিনি যে পাতিলো এইখিনি নিউটনৰ সূত্ৰৰ লগত জড়িত তৃতীয়টো সূত্ৰৰ লগত জড়িত বন্দুকৰ পৰা গুলি ওলাই যোৱা এই প্ৰক্ৰিয়াটো আৰু বন্দুকটো পিছলৈ উলুটা খুন্দা মৰা এই সমস্ত প্ৰক্ৰিয়া নিউটনৰ তৃতীয় সূত্ৰৰ লগত জড়িত তাৰ বিষয়ে আমি এতিয়া অলপমান বিতংকে আলোচনা কৰিব লাগিব আলোচনা কৰিবলৈ হলে পোন প্ৰথমতে আমি ইয়াতে কি দিছে চাওঁ আহাচোন ইয়াত দিছে যেতিয়া বন্দুকেৰে গুলি ফুটোৱা হয় এই কাৰ্যটো যেতিয়া কৰা হয় অৰ্থাৎ এইটো এটা ক্ৰিয়া বুলি আমাক দিয়া হৈছে এই ক্ৰিয়াটো কৰাৰ ফলত কি হয় বন্দুকটোৱে গুলিটোৰ ওপৰত সন্মুখৰ দিশত বল প্ৰয়োগ কৰে গতিকে বন্দুকটোৱে গুলিটোৰ ওপৰত বল প্ৰয়োগ কৰে আৰু গুলিটো ওলাই যায় সন্মুখৰ দিশলৈ বুলি কৈছে তাৰ পাছত ইয়াৰ ফলত কি হয় এই ক্ৰিয়াৰ ফলত এটা প্ৰতিক্ৰিয়া হয় প্ৰতিক্ৰিয়াটো কেনে ধৰণৰ গুলিটোৱেও বন্দুকটোৰ ওপৰত এটা সমান আৰু বিপৰীত প্ৰতিক্ৰিয়া বল প্ৰয়োগ কৰে এতিয়া বন্দুকে যে গুলিটোৰ ওপৰত বল প্ৰয়োগ কৰে তাৰ বিপৰীত প্ৰতিক্ৰিয়া হিচাপে কিন্তু গুলিটোৱে বন্দুকটোৰ ওপৰত এটা সমান কিন্তু বিপৰীত দিশত বল প্ৰয়োগ কৰে আৰু ইয়াৰ বাবে বন্দুকটোৱে এটা প্ৰতিক্ষেপ মাৰে বা উলুটা খুন্দা প্ৰতিক্ষেপ মানে উলুটা খুন্দা মাৰে যাক ৰিকইল শব্দটো দিয়া হৈছে ইংৰাজীত ৰিকইল বুলি কোৱা হয় সেয়া হৈছে উলুটা খুন্দাটোৰ কাৰণ আৰু যেহেতু বন্দুকটোৰ ভৰ গুলিটোতকৈ বহুত বেছি আমি জানো যদি গুলি এটা যদি বন্দুকটোৰ লগত তুলনা কৰো গুলিটোৰ ভৰটো কিন্তু তেনেই কম হ'ব বন্দুকটোৰ ভৰটো বেছি হ'ব সেই কাৰণে কি হয় এই বন্দুকটোৰ যিটো ত্বৰণে তৰিত হৈছে হেতু কম হ'ব বুলি কৈছে যেহেতু বন্দুকটোৰ ভৰ গুলিটোতকৈ বহুত বেছি গতিকে বন্দুকটোৰ ত্বৰণ বহুত কম গতিকে বন্দুকটোৰ ত্বৰণ বহুত কম আৰু গুলিটো বহুত বেগেৰে আগুৱাই যায় নিজৰ লক্ষ্য ভেদ কৰিবলৈ সক্ষম হয় কিন্তু বন্দুকটোৱে কিন্তু সিমান বেগেৰে বা সিমানখিনি বেগ লৈ পেলাই পিছুৱাই নাহে কিন্তু এটা উলুটা খুন্দা ই মাৰে অৰ্থাৎ বন্দুকটোৱে উলুটা খুন্দা মাৰিবলৈ সক্ষম হয় আৰু এয়া কিয় হয় ইয়াৰ কাৰণ হৈছে এই ক্ৰিয়া প্ৰতিক্ৰিয়া যিটো সূত্ৰ বা নিউটনৰ গতি বিষয়ক তৃতীয় সূত্ৰ এতিয়া আমি ইয়াৰ পৰা এইখিনি বুজিব লাগিব যে ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া বলৰ মান যদিও সদায় সমান হয় আমি ইতিমধ্যে কৈ আহিছো যে ক্ৰিয়া আৰু যিটো প্ৰতিক্ৰিয়াৰ বলৰ মান হেতু কি হয় সমান হয় কিন্তু তথাপিও ইহতে কি হৈছে সমমানৰ ত্বৰণ সৃষ্টি নকৰিব পাৰে সমমানৰ ত্বৰণ সৃষ্টি নকৰিব পাৰে ইতিমধ্যে আমি গম পালো যেনেকৈ বন্দুকটোৰ ক্ষেত্ৰত আমি দেখিলো বন্দুক আৰু গুলিৰ ভৰৰ মাজত যথেষ্ট পাৰ্থক্য আছে সেই কাৰণে যদিও
দুইটা বল বিপৰীত দিশত হয় আৰু সমমানৰ হয় কিন্তু সমমানৰ ত্বৰণ সৃষ্টি নকৰিব পাৰে এই চিত্ৰটো তোমালোকক আকৌ পুনৰ বন্দুকৰ পৰা গুলি ওলাই অহা যেটো দিশ দেখুৱা হৈছে গুলিৰ ওপৰত ত্বৰণ প্ৰদানকাৰী বল ইয়াত তোমালোকক চিনটো দেখুৱা হৈছে হালধীয়া ৰঙেৰে এইটো দিশত গৈছে আৰু বন্দুকৰ ওপৰত প্ৰতিক্ষেপ বল হেতু তাৰ বিপৰীত দিশত আমাক দেখুৱা হৈছে ইয়াৰ পৰা তোমালোকে নিশ্চয় নিউটনৰ তৃতীয় সূত্ৰটো কেনে ধৰণে প্ৰযোজ্য তাক নিশ্চয় বুজিবলৈ সক্ষম হলা ইয়াৰ পিছত ছাত্ৰ-ছাত্ৰীসকল তোমালোকক এটা চিত্ৰত মই আকৌ নাও আৰু এখন নাও আৰু এজন মানুহক দেখাইছিলো নাওখনৰ পৰা মানুহজনে কেনেকৈ পাৰলৈ আহে সেই বিষয়ে আমি এতিয়া আকৌ বিতংভাৱে আলোচনা কৰো আহাচোন সেই চিত্ৰটো আকৌ তোমালোকক ইয়াত দেখুৱা হৈছে দেখিছানে নাও এখনৰ পৰা মানুহ এজন অৰ্থাৎ এইজন ধৰি লৈছো এজন নাৱৰীয়া হ'ব পাৰে তেখেতে পাৰলৈ কেনেকৈ জপিয়াই আহিছে এই ক্ষেত্ৰতনো নিউটনৰ তৃতীয় সূত্ৰটো কেনে ধৰণে প্ৰযোজ্য হয় তাকে আমি এতিয়া আলোচনা কৰো ইয়াত দিছে নাৱৰীয়া আৰু নাও এই ক্ষেত্ৰত আমাৰ নিউটনৰ তৃতীয় সূত্ৰৰ প্ৰযোজ্যতাটো আমি চাওঁ আহাচোন নাও এখনৰ পৰা নাৱৰীয়াই যেতিয়া পাৰলৈ জপিয়াই গতিকে নাৱৰীয়াজনে পাৰলৈ জপিয়াইছে এই চিত্ৰটো তোমালোকে দেখিছানে পাৰলৈ জপিয়াই আহিবলৈ তেখেতে চেষ্টা কৰিছে তেতিয়া গতি বিষয়ক তৃতীয় সূত্ৰ প্ৰয়োগ কৰিব পাৰি এই গতি বিষয়ক তৃতীয় সূত্ৰটো প্ৰয়োগ কৰিব পাৰি কেনে ধৰণে যে আমি দেখিবলৈ পাইছো যে পাৰ পাবলৈ হলে পাৰলৈ আহিবলৈ হলে এই নাৱৰীয়াজনে কি কৰিছে নাৱৰীয়াজনে কিন্তু ভৰিৰে নাওখন পিছলৈ এটা বল প্ৰয়োগ কৰিছে বা পিছলৈ ঠেলি দিছে তোমালোকে ইয়াত চিত্ৰৰ জৰিয়তে চাবলৈ বা বুজিবলৈ চেষ্টা কৰা আৰু তাৰ ফলত কি হৈছে হেয়া যদি আমি ক্ৰিয়া বুলি ধৰি লওঁ নাওখনেও কিন্তু পুনৰ কি কৰিছে আমাৰ এই মানুহজনক আগলৈ ঠেলি তেওঁ পাৰলৈ উঠি অহাত সহায় কৰিছে গতিকে ইয়াত দিছে পাৰ পাবলৈ মানুহজনে অৰ্থাৎ এই মানুহজন মানে নাৱৰীয়াজনে নাওখনক পিছলৈ ঠেলি দিয়ে গতিকে এই পিছলৈ যে নাওখন ঠেলি দিছে সেইটো কিন্তু এইটো ক্ষেত্ৰত ক্ৰিয়া হ'ব সেইটো হৈছে ক্ৰিয়া আৰু নাওখনেও কি কৰে নাৱেও মানুহজনক আগলৈ ঠেলি দিয়ে নাৱে কি কৰে এই নাৱৰীয়াজনক আকৌ আগলৈ ঠেলি দিয়ে অৰ্থাৎ তেওঁ পাৰ পাবলৈ সুবিধা কৰি দিয়ে বা সহায় কৰি দিয়ে আৰু এই যে নাওখনে পুনৰ আগলৈ ঠেলি দিয়ে সেইটো হৈছে কিন্তু এই ক্ৰিয়াটোৰে প্ৰতিক্ৰিয়া আৰু এনে ধৰণে এই ক্ৰিয়া প্ৰতিক্ৰিয়াৰ জৰিয়তে আমি ইয়াতে বুজিব পাৰিলো যে নিউটনৰ তৃতীয় সূত্ৰটো কেনে ধৰণে প্ৰযোজ্য এই ধৰণৰ কাৰ্যকলাপত ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি আজি আমাৰ এই অংশত নিউটনৰ গতি বিষয়ক তৃতীয় সূত্ৰৰ বিষয়ে আলোচনা কৰিলো আৰু দৈনন্দিন জীৱনত হৈ অহা কাৰ্যবোৰতনো এই নিউটনৰ তৃতীয় সূত্ৰটো কেনে ধৰণে প্ৰযোজ্য তাৰ বিষয়ে আমি বুজিবলৈ চেষ্টা কৰিলো এতিয়া আমি মূল্যায়নৰ প্ৰশ্ন কিছুমান কৰিবলৈ চেষ্টা কৰো আহাচোন প্ৰথম প্ৰশ্নটোতনো কি সুধিছে চাওঁ আহাচোন ইয়াত আমাক সুধিছে আমি খোজ কাঢ়োতে নিউটনৰ গতি বিষয়ক কোনটো সূত্ৰ কাৰ্যকৰী হয় এতিয়া ইতিমধ্যে তোমালোকক উদাহৰণৰ জৰিয়তে দেখাইছিলোৱে যে খোজ কাঢ়োতে আমাৰ কোনটো সূত্ৰ প্ৰযোজ্য হয় ইয়াত দিছে নিউটনৰ গতি বিষয়ক প্ৰথম সূত্ৰ নিউটনৰ গতি বিষয়ক দ্বিতীয় সূত্ৰ নিউটনৰ গতি বিষয়ক তৃতীয় সূত্ৰ ওপৰৰ এটাও নহয় আমি জানো ইয়াৰ একেবাৰে শুদ্ধ উত্তৰ হৈছে নিউটনৰ গতি বিষয়ক তৃতীয় সূত্ৰ ইয়াত পিছৰ প্ৰশ্নটোত আমাক সুধিছে নিউটনৰ তৃতীয় সূত্ৰটো এনে ব্যৱস্থাৰ ক্ষেত্ৰত প্ৰযোজ্য নেকি য'ত শৰীৰে প্ৰকৃততে ইটোৱে সিটোক স্পৰ্শ নকৰে গতিকে নিউটনৰ তৃতীয় সূত্ৰ য'ত দুটা শৰীৰে ইটো সিটোক স্পৰ্শ নকৰে বা there is no physical contact তেনেকুৱা ক্ষেত্ৰত কিন্তু নিউটনৰ তৃতীয় সূত্ৰটো প্ৰযোজ্য নহয় গতিকে ইয়াৰ উত্তৰটো হ'ব যে এই ক্ষেত্ৰত নিউটনৰ তৃতীয় সূত্ৰটো প্ৰযোজ্য নহয় বুলি আমি দিব লাগিব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আমাৰ এই অংশটোত নিউটনৰ গতি বিষয়ক তৃতীয় সূত্ৰটোৰ বিষয়ে আলোচনা কৰিলো লগতে আমি কিছুমান উদাহৰণৰ জৰিয়তে নিউটনৰ গতি বিষয়ক তৃতীয় সূত্ৰটো বুজিবলৈ চেষ্টা কৰিলো দৈনন্দিন যিবিলাক কাৰ্যকলাপ বা আমাৰ কামবিলাকতনো কেনে ধৰণে নিউটনৰ তৃতীয় সূত্ৰটো প্ৰযোজ্য হৈ থাকে সেই কথা আমি জানিবলৈ সক্ষম হলো লগতে আমি মূল্যায়নৰ প্ৰশ্ন কিছুমানো কৰিলো আজি আমাৰ এই অংশটো ইয়াতে সমাপ্ত হ'ল পৰৱৰ্তী অংশত আমি আন কিছুমান কথা আলোচনা কৰিম আজিলৈ আহোঁ ধন্যবাদ